নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজিৰ দিনটোত তিনিটাকৈ ভাৰতীয় টিম খেলপথাৰত নামিছিল আৰু তিনিওটা ভাৰতীয় টিমে জয়লাভ কৰিছে। ইণ্ডিয়া এ, ইণ্ডিয়াৰ মেইন সিনিয়ৰ টিম আৰু লগতে ইণ্ডিয়াৰ মহিলা টিম মহিলা ক্ৰিকেট বিশ্বকাপত জয়লাভ কৰিছে। গোটেইকেইখন খেলৰ ভিডিঅ' আমি একেলগে দিছোঁ। আমি এটা এটাকৈ আৰু কিমান ভিডিঅ' প্ৰস্তুত কৰি থাকিম, গতিকে একেটা ভিডিঅ'তে গোটেইখিনি আমি প্ৰস্তুত কৰি দিছোঁ। চ' ইণ্ডিয়া এ আফগানিস্তান এৰ লগত জয়ী হ'ল। যিটো এ ছিৰিজ হৈ আছে, এদিনীয়া ছিৰিজ, তাত জয়লাভ কৰিছে। 319 ৰান কৰিছিলে, তাৰ প্ৰত্যুত্তৰত 218 ৰানতে অল উইকেট হৈ যায় আফগানিস্তান এই টিমটো 101 ৰানৰ বৃহৎ জয় হৈছে আৰু ইয়াৰ লগে লগে ইণ্ডিয়া ফাইনেলত প্ৰৱেশ কৰিছে। সেই এই ছিৰিজটো শ্ৰীলংকাৰ লগতে ফাইনেল হ'ব লাগেগৈ। গতিকে আজি যদি খেলখন চাই, ভাৰতে অত্যন্ত সুন্দৰ বেটিং প্ৰদৰ্শন কৰিছিলে। 300+ ৰান কৰিছিলে, 319 ৰান কৰিছিলে। প্ৰথমতে আপোনালোকে যদি চাই, প্ৰিয়াঞ্চ আৰিয়া ভাল খেলি আছে। এইটো ছিৰিজত তেওঁৰ উন্নতি হৈছে। এদিনীয়া যিটো খেলৰ ষ্টাইল সেইটো আহিছেগৈ। 42টা বলত 58 ৰান। প্ৰিয়াঞ্চ আৰিয়া কেইটামান ভাল ইনিংছ খেলিছিলে এইটো ছিৰিজত। 42টা বলত 58। দেন সূৰ্যবংশী 28টা বলত 38। সূৰ্যবংশী দীঘলীয়া যাব পৰা নাই, কম বলত এই অকণমান ৰান কৰি আউট হৈ আছে। ঋতুৰাজ গায়কোৱাড 31টা বলত 30। তিলক বৰ্মা 75টা বলত 59। কুমাৰ কুশাগ্ৰ 67টা বলত 58। চেটগে 7, সিন্ধু 21, ভিপ্ৰাজ নিগম 30, অনুকূল ৰয় 4 আৰু অঞ্চল কাম্বোজ 0। বাকী ৰান চেজটো তেওঁলোকৰ 36.5 অভাৰত 218 ৰানত অল উইকেট হৈ গ'ল। তেওঁলোকৰ বাহিৰ চাহৰ বাদে কিন্তু বিশেষ তেনেকুৱা ৰান নাই। ইমৰান মিৰ 32, তেনেকুৱা বৰ বিশেষ বাকী আৰু ৰান দেখিবলৈ পোৱা নাই। সিনোজ আদায় কৰিছিলে 46, এনেকুৱা ধৰণৰ ৰান আমি দেখিলোঁ। বাকী উইকেটৰ কথা ক'বলৈ গ'লে নিশান্ত সিন্ধুৱে 4টাকৈ উইকেট দখল কৰিলে। 2টা য়শ ঠাকুৰে, 1টা অঞ্চল কাম্বোজে, 1টা ভিপ্ৰাজ নিগম, 1টা সুয়ান চেগদে, দেন অনুকূল ৰয়ে 1টা, এনেকুৱা ধৰণৰ উইকেট আমি দেখিবলৈ পালোঁ। গতিকে ভাল কথা যে ফাইনেল পাবলৈ সক্ষম হ'ল সেইখন খেলত। দেন নেক্সট যিখন খেল, ইণ্ডিয়াৰ মেইন যিটো ছিনিয়ৰ টিম, সেইটো আফগানিস্তানক হৰুৱাবলৈ সক্ষম হৈছে আৰু ইয়াৰ লগে লগে যিটো এদিনীয়া ছিৰিজ 2-0 অজেয় অগ্ৰগতি লাভ কৰিছে। এতিয়া আৰু হাৰিব নোৱাৰে এইটো ছিৰিজ। 3খন খেলৰে ছিৰিজ, যিহেতুকে দুখন জিকিলে, গতিকে 2-0 ছিৰিজটো অলৰেডি দখল কৰিলে বুলি ক'ব লাগিব আৰু এখন খেলে বাকী থাকিলেগৈ। গতিকে এখন যদি জয় হয়, পূৰা সাধাৰণতে ক্লিন চুইপ কৰিবলৈ সক্ষম হ'ব 3-0। গতিকে ইয়াত যদি চাই আপোনালোকে 400 ৰান, বিশাল ৰান আজি কৰিছিলে ইণ্ডিয়াৰ মেন্স টিমটোৱে। 402 ৰান কৰিছিলে। 402 ৰানত অল উইকেট হৈছিলে। 49 অভাৰ 5টা বলত অল উইকেট হৈছিলে। ইণ্ডিয়া যদি আপোনালোকে চাই, জয়ছোৱালে 4, আজি জয়ছোৱাল খেলিছিলে, কামত ইমান ভাল নেখেলিলে, 4 ৰানত আউট হৈ গ'ল। দেন ৰোহিত শৰ্মা 48, শুভমান গিলে 110টা বলত 154 ৰানৰ এটা বিশাল ইনিংছ খেলিলে। দেন ঈশান কিষণ 125, শ্ৰেয়াছ আয়াৰ 26, KL ৰাহুল 0, ৱাশ্বিংটন 19, গুৰনুৰ বাৰ 3, অৰ্শদীপ 3, কুলদীপ 3 আৰু প্ৰিন্স য়াদৱ 5। দেন আপোনালোকে যদি চাই, ঘাজানা ফাৰে 1টা, ছালিম চাফিয়ে 1টা, 4টা উইকেট লৈছিলে। খাৰুটিয়ে তেওঁলোকৰ, ৰাছিদ খানে 3টা লৈছিলে। বাকী যদি আপোনালোকে যদি চাই, ৰান চেজটো 44.3 অভাৰ 232 ৰানত তেওঁলোকৰ অল উইকেট হৈ যায়। বৰ বিশেষ ৰান নাই। 41 গুৰবাজ, 42 অটল, 79 ৰহমত চাহে কৰিছিলে। বাকী বৰ বিশেষ তেওঁলোকৰ ৰান নাই। বাকী আমাৰ উইকেটৰ কথা ক'বলৈ গ'লে, অৰ্শদীপে 45ত 3টা, প্ৰিন্স য়াদৱে উইকেট পাইছে 56ত 2টা, গুৰনুৰ বাৰ 60 ৰানত 3টা, অত্যন্ত সুন্দৰ বলিং কৰিছে বাৰে। দেন কুলদীপ য়াদৱ 42ত উইকেট নাই। ৱাশ্বিংটন 24ত 1টা আৰু জয়ছোৱালে 1 অভাৰ মাৰি 3 ৰানত উইকেট নাই। গতিকে ছিৰিজটো দখল কৰিলে আৰু মেইন কথাটো হৈছে যে এই গোটেই ছিৰিজটোত দুখন খেল যি খেলিছে গুৰনুৰ বাৰ, গোটেই প্লেয়াৰবিলাকৰ ভিতৰত গুৰনুৰ বাৰে কিন্তু চাপ সাধাৰণতে পেলাবলৈ সক্ষম হৈছে, চাপ বহুৱাবলৈ সক্ষম হৈছে ইণ্ডিয়ান টিমত প্ৰথম খেলিয়ে। যদিও আলোচনা হৈছিলে গুজৰাট টাইটেন্সৰ প্লেয়াৰ বুলি, কিন্তু যেতিয়া প্ৰদৰ্শন ওলায় তেতিয়া কোনেও আলোচনা নকৰে, গতিকে বেয়াকৈ নকয়। গতিকে এতিয়াতো মানুহে নকয় যে গুজৰাটৰ প্লেয়াৰ নে ক'ৰ প্লেয়াৰ বুলি নকয়, যিহেতুকে পাৰফৰ্মেঞ্চ ওলাইছে। যদি চাই 3টা উইকেট আজিও দখল কৰিছে 60 ৰান দি। এদিনীয়াৰ ফালৰ পৰা ভাল বলিং হৈছে বুলি ক'ব লাগিব গুৰনুৰ বাৰৰ, কিন্তু আমি অনাগত সময়ত চাম। ইয়াত হ'লেই নহ'ব, নেক্সট ইংলেণ্ডত গৈ কি কৰিব, সেই তেনেকুৱা ধৰণৰ কথাটো হ'ব। মেইন সেইটোহে হ'ব আচলতে। অকল বোলে ইয়াত পাৰফৰ্মেঞ্চ দি ডাঙৰ টিমৰ লগত বোলে ফেইল মাৰিলে তেতিয়াও নহ'ব। ডাঙৰ টিমৰ লগত ভাল কৰিব লাগিব। একেদৰে বৈভৱ সূৰ্যবংশী যদি মই কথা ক'বলৈ যাওঁ, এতিয়া T20হে তেওঁ মেইন প্লেয়াৰ, এই কথাটো ওলাই আহিছে। টাইম লাগিব, তেখেতৰ সময় আছে, এইটো বেলেগ কথা। কিন্তু T20ত এতিয়া ইংলেণ্ডত গৈ কি কৰে সেইটোহে চাবলগীয়া হ'ব। এইটো এতিয়া এনেও সাধাৰণতে শ্ৰীলংকাৰ প্লেয়াৰখিনিয়ে কৈছে বেয়াকৈ, গতিকে শ্ৰীলংকাৰ যিখিনি বেয়াকৈ কৈছিলে সেইখিনি বাৰু উত্তৰ দিবলৈ নেক্সট ফাইনেল পাইছে। শ্ৰীলংকাৰ লগতে ফাইনেল হৈছে, গতিকে যদি উত্তৰ দিব নোৱাৰে তেতিয়া কি কৈছোঁ, তেতিয়া আৰু বেছিকৈ ক'বলৈ সাহস পাব। বৈভৱ সূৰ্যবংশী যিটো কাজিয়া হৈছিল তাৰ সেইটো কথা কৈ আছোঁ মই। গতিকে দেখুৱাব লাগিব ফাইনেলখনত কি কৰে, চাবলগীয়া হ'ব যেতিয়া শ্ৰীলংকাৰ বলাৰকেইটা সন্মুখত আহে। গতিকে এইকেইখন আছিলে পুৰুষৰ খেলৰ কথা। আৰু ইণ্ডিয়াৰ মহিলা টিমটোৱে দমনমূলকভাৱে 95 ৰানত হৰুৱালে যিটো নেদাৰলেণ্ড ওমেনৰ টিম, সেইটো যিটো মহিলা বিশ্বকাপ চলি আছে তাত সাধাৰণতে 209 ৰান। পাকিস্তানৰ লগত যদিওবা 200 যিটো আছিলে, 200ৰ নাম্বাৰটো পাৰ কৰিব পৰা নাছিল, 200ৰ লাইনডাল পাৰ কৰিব পৰা নাছিলে। মই কৈছিলোঁ যে পাকিস্তানৰ লগত অন্ততঃ 200 কৰ, কিন্তু যি কি নহওক T20ত নেদাৰলেণ্ডৰ বিৰুদ্ধে আজি 200টো পাৰ কৰিলে, 209 ৰান। নেদাৰলেণ্ড তুলনামূলকভাৱে বহুত তলৰ টিমৰ ইণ্ডিয়াৰ ৰেংকত, গতিকে 209 ৰান 5টা উইকেটৰ লোকচানত ইণ্ডিয়া প্ৰথম বেটিং কৰিছিলে 20 অভাৰত। স্মৃতি মন্ধনা 47টা বলত 74 ৰান, ধুনীয়া এটা ইনিংছ খেলিলে স্মৃতিয়ে। প্ৰথমখন খেলতো পাকিস্তানৰ বিৰুদ্ধেও ভাল খেলিছিলে, আজিও ভাল খেলিছে। দেন যদি চাই চেফালী বাৰ্মা 38টা বলত 55 ৰান,
জেমি মাহে কৰিলে 19, ৰিচাক হৈছে 20, 8টা বলত 20, ৰিচাক হৈছে সদায় কিবা এটা নহয় কিবা এটা কৰি আছে, কম বলত বেছি ৰান। য়াষ্টিকা ভাটিয়া 3, হৰমনপ্ৰীত 9টা বলত 12, দীপ্তি শৰ্মা 10 2টা বলত। বাকী যদি আপোনালোকে চাই ৰান চেষ্টোৰ কথা 114 ৰানত অল উইকেট হৈ যায় তেওঁলোকৰ টিমটো, তেওঁলোকৰ 28 ৰান সৰ্বাধিক ডে লিডে কৰিছিলে, বাকী তেনেকুৱা বিশেষ ৰান নাই। 21 ৰান কৰিছিলে চিয়েগাৰ্ছে, 18 ৰান কালিছে। বাকী উইকেটৰ যদি আমি কথা ক'বলৈ যাওঁ 4টা, আজি শ্ৰী চৰণীয়া ভাল বলিং কৰিলে 4টা 19 ৰানত, 20 ৰান দি 3টা, চেফালী বৰ্মা বলেৰে হয়তো ভাল কৰিছে, 20 ৰান দি 3টা উইকেট দখল কৰিলে, আৰু সিফালে নন্দিনী শৰ্মাই কৰি 2টা উইকেট দখল কৰিলে, এটা দীপ্তি শৰ্মাই। বাকী যদি আপোনালোকে চাই যদিও বা চেফালী বৰ্মাই আজি বেটে বলে উজলি দিছিলে, বেটিং বলিং সকলো ভাল, কিন্তু স্মৃতি মান্ধানাক দিছে মেন অফ দ্য মেটচৰ পুৰস্কাৰটো। বাকী ইণ্ডিয়াৰ যিখন পুৰুষৰ খেল আছিলে মেইন খেল ছিনিয়ৰ টিমৰ, তাত শুভমান গিলক অধিনায়ক শুভমান গিলে পাইছে মেন অফ দ্য মেটচ পুৰস্কাৰ। আনহাতে সিফালে যিখন সাধাৰণতে আমাৰ এ টিমৰ খেল আছিলে তাত হয়তো নিশান্ত সিন্ধুক দিয়া হৈছে, তাত নিশান্ত সিন্ধুক দিয়া হৈছে উইকেটকেইটা যিহেতুকে লৈছিলে, উইকেটকেইটা লোৱাৰ কাৰণে আৰু কেইটামান ৰানো কৰিছিলে সৰু সুৰা কিবা এটা, সেইটো কাৰণে নিশান্ত সিন্ধুৱে 4টা উইকেট লৈছিলে আৰু অলপ ৰানো কৰিছিলে। গতিকে এইকেইখনে আছিলে খেল। দিনটো ভাল, যেতিয়া ভাল দিন আহে সকলোফালে ভাল দিনে আহে বুলি এটা কথা কোৱা হয়, সকলোফালে ভালেই চলি আছে। গতিকে পুৰুষ হওক মহিলা হওক আমাৰ ছেকেণ্ড টিম হওক সকলোফালে মুঠতে ছিৰিজবিলাকত আমাৰ ভাল ৰিজাল্ট আজি ওলাই আহিলে, দিনটো ভাল আছিলে। এনেকুৱা দিন খুব কমেই অহা যায় যেতিয়া সাধাৰণতে সকলোফালে মানে জয়েই হয়। গতিকে আজি বৰ ধুনীয়া এটা দিন আছিলে ইণ্ডিয়ান ক্ৰিকেট টিমৰ কাৰণে। বাকী যি কি নহওক যদিও মানুহবিলাকে এতিয়া ফুটবলত ব্যস্ত হৈ আছে, ফুটবলৰ আমাৰ কভাৰেজো আহি আছে, আমাৰ খেল যিবিলাক ফুটবলৰ খেল আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত ফিফা বিশ্বকাপৰ ওপৰত ভিডিঅ' আহি আছে, আপোনালোকে চোৱা নাই যদি সেইসমূহ ভিডিঅ' চাবগৈ পাৰে আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামত। তেতিয়া প্ৰত্যেক দিনে আমি বিশ্লেষণ দাঙি লৈ আহি আছোঁ প্ৰত্যেকখন খেলৰে, বেলেগ বেলেগকৈ নহয় একেলগে। আমি এইটো ভিডিঅ'ত যেনেকৈ একেলগে দিছোঁ, এটা দিনৰ একেলগে আমি ভিডিঅ' দি আছোঁ সেইটো চেনেলত, ছেকেণ্ড চেনেলত ফিফা বিশ্বকাপৰ। এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰি দিব, অলপ শ্বেয়াৰ কৰি দিব, হাইপ দি দিব, আৰু লগতে নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বাঢ়ি যাব নাপাৰিব। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।